এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ সিং। দেৰগাঁৱৰ সমীপৱৰ্তী ৰাঙলীটিঙত ভাৰত ৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ ১৩৬তম জন্ম জয়ন্তী উদযাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ সমীপৱৰ্তী ৰাঙলীটিঙত ভাৰত ৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ ১৩৪তম জন্ম জয়ন্তী উদযাপন। ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ আজি জন্ম জয়ন্তী আমি সদৌ অসম ৰবিদাস সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই ৰাঙলীটিং ছাৰ্ভিচত আয়োজন কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে জানে যে সংবিধান প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰ আজি ১৩৬তম জন্ম জয়ন্তী ভাৰতবৰ্ষৰ বিভিন্ন জিলাত এই আইনজ্ঞ বুদ্ধিজীৱীজনৰ আজি জন্ম জয়ন্তী উদযাপন কৰিছে। একেধৰণে ৰবিদাস সন্মিলনো ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতিয়ে আয়োজন কৰিছে আৰু গোলাঘাট জিলা সমিতিয়ে আজি এই কাৰ্যসূচী ৰাঙলীটিঙত আয়োজন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি আমাৰ ৰাতিপুৱা যি সন্মিলনী পতাকা উত্তোলন কৰা হ'ল, আম্বেদকাৰ দেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ল, গুৰু ৰবিদাস দেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ল। তাৰপিছত সমবেত সংগীতেৰে আমাৰ মুকলি সভা আৰম্ভ হ'ল। তাৰপিছত আমাৰ মুকলি সভা হ'ল। মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠী তথা ৰবিদাস সমাজৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰে। এনেধৰণে আজি উলহ মালহেৰে আমি দিনজোৰা কাৰ্যসূচীৰে ডক্টৰ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী পালন কৰা হয়। উল্লেখযোগ্য যে অসম ৰবিদাস সন্মিলন গোলাঘাট জিলা সমিতিৰ উদ্যোগত অখিল ভাৰতীয় ৰবিদাসীয় ধৰ্ম সংগঠন সদৌ অসম ৰবিদাস যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ সহযোগত গত ইংৰাজী ১৪ এপ্ৰিল সোমবাৰে ৰাঙলীটিংবাসী ৰাইজৰ আতিথ্যত ভাৰত ৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ ১৩৪তম জন্ম জয়ন্তী উদযাপন কৰা হয়। হয়, আজি আমি সদৌ অসম ৰবিদাস সন্মিলন গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলাৰ ৰাঙলীটিং চাহ বাগিচাত আমি ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ ১৩৪তম জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ। আৰু ইয়াতে ৰাতিপুৱাৰ পৰা ধৰি দিনজোৰা কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী লৈ আমি আজিৰ জন্ম জয়ন্তী আমি উদযাপন কৰিলোঁ। আৰু লগতে যি আচাৰ নেতা আছিলে স্বৰ্গীয় প্ৰদীপ নাথ দেৱ, তেখেতৰ আমি সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছিলোঁ। আৰু হয়, আমি যি মেগা ঝুমুৰ আছিলে, মেগা ঝুমুৰত যিবিলাক আমাৰ জাতিৰ পৰা প্ৰতিনিধিত্ব কৰা যুৱক যুৱতী আছিলে, যিবিলাক কলা কুশলী আছিলে, তেওঁলোকক আমি ইয়াত সম্বৰ্ধনা জনোৱাৰ আমি এই আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ যি কলা কৃষ্টি মাহাৰ নৃত্য আছিলে আমি ইয়াত পৰিৱেশন কৰিছোঁ। আৰু লগত যিবিলাক উঠি অহা ছাত্ৰ ছাত্ৰী আছে, কণ ভাইটি তেওঁলোকৰ ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ যি বাণী আছে, তেওঁৰ যি নীতি আছে, তেওঁ অনুপ্ৰাণিত হ'বলৈ আমি নিৰ্দেশ জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।